ছাগলী পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে জোনাইৰ এজন যুৱকে। জোনাই ৩ নং ৰায়াং বালিজানৰ যুৱক লেক বাহাদুৰ অধিকাৰী আন 10জনৰ বাবে হৈ পৰিছে আদৰ্শ। বৰ্তমান সময়ত ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে নিবনুৱা সমস্যা। দৈনিক হাজাৰ হাজাৰ যুৱক যুৱতীয়ে কৰ্মসংস্থাপনৰ সন্ধানত থাপলি মেলিছে বহিৰাজ্যলৈ। শিক্ষিত যুৱক যুৱতীয়েও কৰ্মৰ সন্ধানত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশকে ধৰি দিল্লী, মহাৰাষ্ট্ৰ, কৰ্ণাটক, তামিলনাডু, কেৰালা আদি বিভিন্ন ৰাজ্যত থাপলি মেলা পৰিলক্ষিত হয়। তেনে সময়তে আন 10জনৰ বাবে আদৰ্শ হৈ ছাগলী পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে জোনাইৰ এজন যুৱকে। জোনাই মহকুমাৰ ৰাজাখানা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নং ৰায়াং বালিজানৰ শিক্ষিত যুৱক লেক বাহাদুৰ অধিকাৰীয়ে বিগত ৩ বছৰ ধৰি ছাগলী পালন কৰি কৰ্মসংস্থাপনৰ বাট বুটলি লৈছে। বিগত 3 বছৰ পূৰ্বে প্ৰায় 5-6জনী ছাগলীৰে ছাগলী পালন আৰম্ভ কৰা লেক বাহাদুৰৰ ছাগলী ফাৰ্মত বৰ্তমান সৰু বৰ মিলাই প্ৰায় 100জনী ছাগলী হৈছেগৈ। বিটেল ক্ৰছ, বিটেল আৰু থলুৱাকে ধৰি বিভিন্ন প্ৰজাতিৰ ছাগলী বৰ্তমান আছে তেখেতৰ ফাৰ্মত। ছাগলী পালনেৰে বছৰি লক্ষাধিক টকা উপাৰ্জন কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে অন্য 3গৰাকী লোককো ছাগলী ফাৰ্মত কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে যুৱকজনে। ভিন্ন সময়ত চৰকাৰে অনুষ্ঠিত কৰা বিজ্ঞানসন্মতভাৱে ছাগলী পালনৰ কৰ্মশালা তথা প্ৰশিক্ষণপ্ৰাপ্ত লেক বাহাদুৰ অধিকাৰীয়ে ছাগলী পালনৰ বাবে বৰ্তমানলৈ কোনো ধৰণৰ চৰকাৰী আঁচনি পোৱা নাই বুলি জানিবলৈ দিয়ে। ছাগলী পালন কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 3জনক কৰ্মসংস্থাপন দিবলৈ সক্ষম হোৱা লেক বাহাদুৰ অধিকাৰীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল আঁচনিৰ ধন পালে বিজ্ঞানসন্মতভাৱে ছাগলী পালনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশা কৰিছে তেওঁ। নমস্কাৰ, মোৰ নাম শ্ৰী লেক বাহাদুৰ অধিকাৰী। মই বালিজান ৰায়াং 3 নং ৰায়াং বালিজান নিবাসী। মই যিহেতু আজি 3 বছৰ আগৰ পৰা ছাগলী পালনত লাগি আছোঁ আৰু ছাগলী পালন কৰি আজি 3 বছৰ আগত 4-5জনী ছাগলী লৈ মই আৰম্ভ কৰিছিলোঁ। আজি মোৰ লগত বিটেলৰ ক্ৰছ আৰু পিয়ৰ ব্ৰিড প্ৰায় 100জনী হৈ গ'ল পোৱালিৰ সৈতে। আৰু ছাগলীৰ ট্ৰেইনিং দিয়া হৈছিলে 2023 চনত RCTs আপোনাৰ ধেমাজি DRD অফিচত দিয়া হ'ল। 10 দিনীয়া ট্ৰেইনিং দিলোঁ। এই গতিকে আজি ট্ৰেইনিং দিয়াৰ পৰা মোৰ ছাগলী বিশেষকৈ আগৰ ছাগলীবিলাক বহুত মৰা গৈছিলে পোৱালিবিলাক। ছাগলীৰ ট্ৰেইনিং দিয়াৰ পৰা যিহেতু ছাগলী ভেকচিনেট কৰা হয়, ভেকচিনেট কৰি ছাগলীবিলাক বিশেষকৈ বেমাৰ আজাৰৰ পৰা আজি কিবা হৈছে, বেমাৰ ইমান নোহোৱা হৈ গ'ল। আগৰ ছাগলী এতিয়া যিহেতু আজিৰ দিনলৈকে প্ৰায় মোৰ ছাগলী 8-9 লাখৰ ছাগলী হৈ গ'ল। বিশেষকৈ 2-3 বছৰত এতিয়ালৈকে ছাগলী মই বিশেষকৈ বিক্ৰী কৰা নাই। 2-এটা কোনোবাই যদি ঘৰত পুহিবৰ কাৰণে লৈ যায় ক্ৰছ বিট 1-2টা দি আছোঁ কাগবা। বিশেষকৈ বিক্ৰী কৰা নাই মোটামুটি হিচাপত। আৰু মই ছাগলীত যদি মানুহে যদি সময়ত যদি পোহপাল কৰে নিশ্চয় উপকৃত হ'ব নিবনুৱা সমাজে। ছাগলীত বা বছৰত 14 মাহত যদি 2বাৰ পোৱালি দিয়ে, 2বাৰ পোৱালি যদি আপডালকৈ ৰাখে তেন্তে ছাগলী 3 মাহৰ মূৰত যোনটো বিটেলৰ পিয়ৰ ব্ৰিড হয়, পিয়ৰ ব্ৰিড আপোনাৰ দেখা পায়। আপোনাৰ পিয়ৰ ব্ৰিডবিলাক আপোনাৰ 3 মাহত বিক্ৰী কৰিব পৰা হৈ যায়। 7-8 হাজাৰ টকাত বিক্ৰী কৰিব পাৰিম। যদি লোকেল ছাগলীৰ লগত তুলনা কৰিম, লোকেল ছাগলী যদি ক্ৰছ ব্ৰিডটো হয় তেতিয়া আমাৰ ছাগলীৰ কোৱালিটি অলপ ভাল আহে। মোৰ লগত বেছিভাগে ক্ৰছ ব্ৰিড আছে, লোকেল ছাগলীৰ ক্ৰছ ব্ৰিড আছে বিটেলৰ। আৰু মোৰ বিশেষকৈ পাঠা লৈছিলোঁ আগত। মোৰ এইজনী পাঠা আছিলে, খাচী কৰি দিলোঁ। আৰু মোৰ লগত 4-5টা মান এতিয়া পাঠা হৈ আছে।